চাওক মই ইতিমধ্যে কৈছোঁহে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ক্লিয়াৰ কাট গাইডলাইনছ আছে ই ৰিক্সাৰ ওপৰত। তো কথা হ'ল কি যে ই ৰিক্সাসমূহ ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ নেশ্যনেল হাইৱে আৰু ৰাজ্যিক ঘাইপথ অৰ্থাৎ ষ্টেট হাইৱে চলিব নোৱাৰে। আনকি গাইডলাইনত এনেকুৱাও কিছুমান কথা আছে যে তেওঁলোকে যিবিলাক ঘাইপথ মূল পথ য'ত নেকি যান বাহন চলে তাত তেওঁলোকে চলিব নোৱাৰে। তেওঁলোকে কেৱল লাষ্ট মাইল কানেক্টিভিটি যিটো কয় য'ৰ পৰা নেকি গাড়ী মটৰ নাযায় তাৰ পৰা তেওঁলোকে পেচেঞ্জাৰখিনি লৈ যাব লাগে নিয়মমতে। কিন্তু তাৰ পৰিৱৰ্তে এতিয়া তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত ইমান বেছি আপোনালোকে দেখিছে ইমান চলাচল কৰে। বাৰম্বাৰ তেওঁলোকক আমি হেৰি কৰিছোঁ, মিটিং পাতি কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, তেওঁলোকৰ গাড়ী ধৰি আমি চিজ কৰিছোঁ, ফাইন কৰিছোঁ। তাৰপিছতো তেওঁলোকে মানে আমাৰ আইনটো মানে ভংগ কৰি আছে বাৰে বাৰে। আৰু সেইকাৰণে এতিয়া আমি কৰিছোঁ কি যে তেওঁলোকৰ গাড়ীসমূহ আমি জব্দ কৰিছোঁ, প্লাছ তেওঁলোকক আমি পুলিচক চমজাই দিছোঁ, য'ত নেকি BNSSৰ 163 ধাৰা এটা ইম্প'জ হৈ আছে ইয়াতে। গতিকে সেইমতে পুলিচে কাম কৰিব নিশ্চয়। এই ইছ্যুটো কিন্তু বিধানসভা পৰ্যন্ত আছে। চাওক এইটোতো বিধানসভাত কি হৈছেতো মই ক'ব নোৱাৰিম বা মন্তব্য দিব নোৱাৰিম। কিন্তু কথাটো হৈছে কি যে মই এটাই জানো যে কেন্দ্ৰীয় চৰকাৰৰ ক্লিয়াৰ কাট গাইডলাইনছ আছে, মানে গেজেট চেণ্ট্ৰেল গেজেট আছে, তাৰপিছত আছাম গেজেটতো আছে ক্লিয়াৰ কাট যে ই ৰিক্সাসমূহ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত চলিব নোৱাৰে বা নালাগে। তেওঁলোকৰ জাষ্ট লাষ্ট মাইল কানেক্টিভিটিছ। গতিকে তেনেকুৱা কথা। গতিকে এই নিয়ম নীতিখিনি মানি চলিলে তেওঁলোকৰ কাৰণে ভাল, আমাৰ কাৰণে ভাল, ৰাইজৰ কাৰণে ভাল। এতিয়াতো এনেকুৱা হৈ গৈছে যে ই ৰিক্সাৰ উৎপাতত যাবই নোৱাৰিম ক'তো, আপোনালোকে জানেই। তো এনেকুৱা হ'লেতো নহ'ব। সেইকাৰণে এতিয়া আমি আজি কৰিছোঁ কি যে ই ৰিক্সা জব্দ কৰাৰ লগতে ই ৰিক্সাৰ চালকখিনিক আমি ইয়াত পুলিচক চমজাই দিছোঁ। পুলিচে BNSSৰ 163 ধাৰা মতে যিটো হয় সেইমতে কৰিব। আজি 12, কালি হয়তো 20 হ'ব পাৰে। আজি 12, কালি 20, পৰহি 30 হৈ থাকিব। যিমানে তেওঁলোকে ভংগ কৰিব সিমানে আমি কাম কৰি যাম, মানে একশ্যন ল'ম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।